हेलो गाइस, आज आपको अन्य भिडिओ स्वागतम जनाइছোঁ। আজি ৰাতিপুৱা শুই উঠিলোঁ, মুখ ধুলোঁ। কালি লগৰকেইটাক মানে বাৰ্থডে আছিলে যিহেতু 18 তাৰিখে, এনে তাহাঁতক ভাতকেইটা খুৱাই দিলোঁ। কালি লগৰকেইটাক মাতি পিনি ভাত এসাঁজকে খুৱাই দিলোঁ। এতিয়া এইটো ঘৰত যাবলৈ ওলাইছে। কালি থাকিলে সৌমিনা শুয়ে আছে, সি কালি থাকিলে মানে দুটা এই উঠি পিনি যাব। সেইটো টিকি আহিছিলে, ইয়াক বোলো ৰচোন গেটখন খুলিলে বুলি ক'লোঁ। এতিয়া টাউনৰ পৰা আহোঁ, এই ভাগৰ চকুটো মানে অলপ কিবা প্ৰব্লেম দি আছে, দেখাই আহোঁ। তাকে ব'লক ভিডিঅ'টো চাই থাকোঁ। এতিয়া ওলাই আহিলোঁ আৰু তাৰপিছত আপোনাৰ ডাইৰেক্ট তেহেঁতৰ ঘৰত দেখাই আছোঁ। ব'লক যোৱাখিনি নেদেখা আৰু তাৰপিছত তাই চেম্পু পেকেট এটা লৈ যাবলৈ কৈছিলে, চেম্পু এটা কিনিলোঁ। তাৰপৰা তেল অকণমানো ভৰাব লাগিব। ডাইৰেক্ট তেহেঁতৰ ঘৰত দেখাই আছোঁ দেই। ফাইনেলি পাই গ'লোহি। ফাইনেলি পাই গ'লোহি দেই। তাৰপিছত এয়া চিপছ পাই নিলোঁ, চেম্পু চিপছটো খাই চিপছ পুৰা প্ৰিয়। মানে যিহেতু মই 9:30 পাম কৈছিলোঁ, দেৰি হ'ল, আধা ঘণ্টামান দেৰি হ'ল। সেইকাৰণে আকৌ বেয়া পাব নহয়, কমলাব লাগিব এতিয়া। তাৰপৰা এতিয়া ৰ'ব দেখাম চাব দেই। পূৰা চাগে মোৰ ওপৰত মুখ চুখ ফুলি পূৰা বহি আছে। মই কৈছিলোঁ মোক চব ফুলিব বহি আছে। সেয়া মাতা আছে। দেখিছেনে, ৰূপ দেখিছেনে কি কৰি থাকে তেওঁহে জানে। তো ৰ'ব ময়ো আহি পাইছোঁ, ফ্ৰেছ চেছ হৈ লওঁ, অকণমান মুখ চুখ ধুই লওঁ। তাৰপৰা তো ফাইনেলি খংটো কমিলে আৰু এতিয়া আমি চাহ খালোঁ, ৰুটি খালোঁ। তাৰপৰা এতিয়া তাইক ডক্টৰক দেখাই আনো। চকু এটা কোনটো চকু এটা দেখিছা, সেইটো কি দেখিছা, কেনেকুৱা দেখিছা? ধোঁৱা ধোঁৱা দেখিছে। এতিয়া ব'লক হস্পিটেলৰ পৰা নেট এটা ল'বা, ব'লক। চাৰ্ট এটাকে পিন্ধিলোঁ আৰু সেইদিনা পিন্ধা। আৰু এটা কথা ক'বলৈ থাকি গৈছিলে, সেইদিনা যিহেতু মই কৈছিলোঁ মোৰ 18 বছৰ বুলি, 18 বছৰ নহয় মোৰ 20 বছৰ সম্পূৰ্ণ হৈছে। সেইটো ভুল নুবুজিব, কাৰণ 18 বছৰ বুলি ক'লে মানে কৈ দিছোঁ আৰু 20 বছৰ কমপ্লিট হৈছে। এতিয়া এই ভিডিঅ'টো সেইদিনা বাৰ্থডে চেলিব্ৰেশ্যনত যে কৈছিলোঁ এই কিমান ছাৰপ্ৰাইজ দিছিলে ভিডিঅ'বোৰ দিম বুলি, এই ভিডিঅ'টোতে শেষত আপোনালোকক গোটেইখিনি ভিডিঅ' চিজিলকৈ দি দিম। এতিয়া ব'লক আমাৰ লগে লগে। ফাইনেলি পাই গ'লোহি। আপোনাক বিচাৰি পিনে সোমাই মৰি পিনে পাবগৈ নালাগে, তো গৈ লওক অলপ। এতিয়া ডিলাক্সৰ ওচৰত বহে বোলে, তালৈ যাব লাগিব। হস্পিটেলৰ ভিতৰত ভিডিঅ' কৰি থাকিবলৈ বেয়া লাগে যে, সেইকাৰণে ভিডিঅ' নাই কৰা আৰু। এতিয়া এই ভাষা কিবা এটা কৈ দিয়া। হ'ব কি হ'ব আকৌ, কি গৈ লওঁ, কি গৈ লওঁ তাৰপিছত কৈ আছোঁ। আমি এতিয়া গোৱা পালোহি। গোৱাত পূৰা একদম হেৰি দি আছে, পূৰা ঠাণ্ডা পেলাই আছে, মুখৰ ৰশ্মিটো ধৰিব পাৰিছে চাগে পূৰা গোৱা। এয়া দেখিছে নাই, ঠাণ্ডাত কঁপনি উঠি যাব এতিয়া মোৰ। তো ব'লক এইখন নেটালৈ পাই লওঁগৈ। পাই গ'লোহি। এখন ডিলাক্সৰ ওচৰতে আছে এখন নেটালৈ। তো ভিতৰত সোমাই মেলি দেখাই মেলি আহি লওঁ, হয় নাই? তাৰপৰা বাকীখিনি দেখাম, হয় নাই? এতিয়া মানে কথাটো এনেকুৱা হ'ল, সোমাম বুলি ভাবিছিলোঁ, তাৰপৰা মৰ্টন খাবলৈ কেঁচুৱাজনী মৰ্টন লৈ লওঁ আহা। চেণ্ডা হৈ দিয়কচোন, 10 টকা চেণ্ডা ফটো লৈ লওঁ। পূৰা বৰফ দি আছে। আমি এতিয়া আছোঁ গোৱা ব্ৰিজৰ কিনাৰত। সেইখন ব্ৰিজ আজি গোৱাত পূৰা ঠাণ্ডা দিছে। আকৌ এতিয়া ফটককৈ বাইকক দেখি গ'লোঁ, তাকে বাইকক দেখাই দিওঁ। মানে এই দেখা নাই এতিয়ালৈকে, সেইজনী ভাগৰ বাইক চাওক, দেখিছেনে? জনী ভাগৰ বাইক, বহু বাইক। মই বেছি ধুনীয়া।
বুবু চাওক আজি গেটআপ চাওক কি ধুনীয়া আমি এতিয়া টিকেট কাটিলোঁ দাদা আপোনাৰ যদি চবটো দেখাই টিকেট ফিজ 300 টকা এতিয়া কি কৰিমগৈ চাৰে বোলে 2টা বজাৰ পৰা চাব এতিয়া লাঞ্চ টাইম হৈ আছে এতিয়া থ্ৰেডিংটো বোলে ষ্টাইল আৰু ছোৱালী মানুহ থ্ৰেডিংটো কৰি আহোঁ তো ব'লক ডাইৰেক্ট স্কুটি চলক কৈছোঁ তো এতিয়া আমি যাওঁ গোৱাত থকা এখন পাৰ্লাৰলৈ তাই এতিয়া থ্ৰেডিং কৰিবগৈ আৰু ষ্টাইল কৰিবা নেকি বাৰু তো ব'লক তাই আমি এতিয়া গোৱাত থকা লাহোৰী তেলডিপু চাইডত তাত পাৰ্লাৰ এখন আছে তাত আমি কৰি লওঁগৈ ব'লক ফাইনেলি পাই গ'লোহি গোৱাত থকা লাহোৰী তেলডিপু এতিয়া আমি তাৰ ভিতৰলৈ সোমাই যাওঁ মনে ফুটিয়া পুৰা পাইছা নে বাৰু ছোৱালীবোৰ এনেও মেকআপ কৰি দিলে বেলেগ হৈ যায় মই যে একো মেকআপ নকৰোঁ এনেই দেখিছে না বেলেগ ধুনীয়া লাগিছে দেই এতিয়া 2টা বাজিলে এতিয়া ব'লক আকৌ নেক্সটলৈ যাওঁ এতিয়া দেখাই মেলি একদম হস্পিটেলৰ পৰা ওলোৱাৰ পিছতহে আপোনালোকক লগ কৰিছোঁ দেই ব'লক ফাইনেলি দেখা হৈ গ'ল কি ক'লে কৈ দিয়া আকৌ ডক্টৰে চকুত দৰৱ দিবলৈ কৈছে ইনফেকশ্যন অকণমান হৈছিলে সেয়া তাকে কোৰ্চ এটা কৰিব দিছে কোৰ্চটো কৰা শেষ দিনাখন আহিবলৈ কৈছে তেওঁৰ ওচৰলৈ ডক্টৰজন ভালেই লাগিল কথা পাতি ভাল ডক্টৰজন তাৰপিছত আমি এতিয়া এয়া বেলেগ কাম এটাত গৈ আছোঁ কামটো অকণমান পাৰ্চনেল বাৰু মানে ক'ব নোৱাৰি প্ৰথমতে আমি কুঁহিয়াৰ ৰস এগিলাচ খাই লওঁ আহি খাবাহি নি ঠিক আছে আহি পিনি খামেই এইডোখৰতে কুঁহিয়াৰ ৰস ইয়াত যুৱতলৰ ছাইডত তাৰপিছত এতিয়া আমি কামটো কৰি আহি লওঁ তাৰপিছত আহি পিনি ডাইৰেক্ট ইয়াত কুঁহিয়াৰ ৰস ইয়াতহে লগ কৰিছোঁ আপোনালোকক দেই হ'বনে চেলাই দিলে থ্ৰেডিং কৰি ধুনীয়া হৈছে ফাইনেলি কামটো হৈ গ'ল তাৰপৰা এতিয়া আমি আহি পালে দাদাৰ ওচৰত কুঁহিয়াৰ ৰসটো খাই লওঁ যুৱতলৈ তাত ছাইডতে থাকে সকলো আহিব এগিলাচ এগিলাচ খাবহি অকল 20 টকা এই গৰমত কুঁহিয়াৰ ৰসটো খাই থাকিব লাগে ভাল কুঁহিয়াৰ ৰসটো খাই থাকিলে তাৰপিছত তাকে খাই লৈছোঁ হ'ব দেই ফাইনেলি খাই লওঁ দেই খাই লৈছোঁ ৰ'ব খাই লৈ দেখাই আছোঁ হাই গাইছ এতিয়া আমি বিশাল গৈ আছোঁ দেই মানে সেইদিনা যে গৈছিলোঁ মেগী দিম বুলি সেইদিনা দিব পৰা নহ'ল নহয় ভিমাৰ্টত একো গণ্ডগোল হ'ল সেইকাৰণে এতিয়া বিশালৰ কাৰণে এতিয়া আমি কুঁহিয়াৰ ৰস চক খাই আহিলোঁ এতিয়া আমি সেইদিনা যে মেগী দিম বুলি কৈছিলোঁ বতৰটোও বেয়া হ'ল দিবলৈ নহ'ল কালিও দিয়া নহ'ল সেইকাৰণে আজি দি দিম বুলি ভাবিছোঁ কালি পাৰ্টি আছিলে পাৰ্টি ৰাইজৰ আমাকতো একোৱে নোখোৱালে বাৰ্থডে বুলি হয় আকৌ ন কি কোৱা আকৌ কি ক'বা তুমি মোৰ চব স্পেচিয়েল তোমাক বাৰু স্পেচিয়েল হ'ব নাই এইবোৰ তেল মাৰি মাৰি মোক মানে সদায় বেঙেনা দি থাকে এতিয়া মানে খুৱাই ল'ম বতৰটো ভাল মানে কি আৰু বৰফ পৰি আছে তেও এইটো বৰফত পাৰি আৰু তাৰপৰা এতিয়া খোৱামগৈ মেগীটো লৈ যাম বনামগৈ তাৰপৰা পেকেট কৰি লৈ আনিম দিম তো ব'লক ডাইৰেক্ট বিশাল ফাইনেলি পাই গ'লোহি এয়া পাৰ্কিং কৰিলোঁ স্কুটিখন বসন্তীখন হ'ব ধুনীয়া হৈ যাব মন লাগে এনেও লোৱা নাচায় তো ব'লক ভিতৰত লগ পাইছোঁ ফাইনেলি গাইছ বিশালৰ 2 নম্বৰ ফ্ল'ৰ সেইডালত লাগিলে বোলে একদম ঘৰ মচাই তলত লাগি বোলে একদম ইমান কি কয় মেগী ধেৰ দেখিছোঁ ফাইনেলি মেগী কা বিল্ডিং মেগী লৈ ল কাউণ্টাৰত দি মেলি মেগী লৈ বাহিৰত লগ কৈছোঁ দে বহুত গৰম ইয়াতে এ চি অন কৰি থোৱা নাই মেগী দেখাই দে মেগী দেখাব কৈছোঁ তাইক দেখাই নহ'ব কুকুৰি নহ'ব মই চিপছটো চাই দিম নহয় না মই প্লেন চিপছে দিম
লাগিলে বাহিৰতে খাব বেৰিও নহ'ব আমাৰ কথা নুশুনা কাৰণে এতিয়া চকু থাকো কি হৈছে খাব ৰ'ব বস্তুবোৰ এতিয়া লৈ লওঁ দেই বজাৰটো কৰি লওঁ ফাইনেলি তাৰপৰা ওলালোঁ এতিয়া মাৰ্কেটৰ ভিতৰলৈ আহিছোঁ মানে অকল মেগী ল'লেই নহ'ব নহয় তাত পেকিং কৰিবলৈ বাতিটো ল'ব লাগিব তাকে বাতি ল'ব লাগিছোঁ মাৰ্কেটৰ ভিতৰতে আছে দাদালৈ ইয়াত আপোনাৰ কোনোবাই যে কিনি ইয়াত আহিব পাৰিব চব পাব ইয়াত তাৰপৰা এতিয়া চামুচ বাতি কিনি লওঁ তাত বহুত গৰম পৰিছে ডাইৰেক্ট বাহিৰত আকৌ লগ পাইছোঁ দেই গাইছ আমি তাৰপৰা ওলালোঁ সেইবোৰ ল'লোঁ এতিয়া ইয়াত বজাৰ কৰিছোঁ ঘৰ পালোঁহি আৰু স্কাই চিবছৰ পালোঁহি বজাৰ পৰা লৈছে খালি এবাৰ খং উঠি আছে মোৰতো অকল খঙে উঠি থাকে কেলৈ জানো কিবা উপায় এটা দিয়কচোন তো খাই পিনি খাই ঘৰলৈ গৈ লওঁ ডাইৰেক্ট ঘৰৰ ভিতৰত দেখাইছোঁ দেই আহিলোঁ ফাইনেলি খাই ঘৰ পাই আছোঁহি গলিত সোমালোঁ দেখাই দিয়ে আকৌ গলিত সোমাইছোঁহি তাকে কেমেৰামেন নতুন অকণমান প্ৰব্লেম এটা হয় বাৰু খাই আছোঁ গৰমত এনেকুৱাবোৰ খাই থাকিব গাবোৰ এতিয়া ঠাণ্ডা হৈ থাকিব স্কুটি ৰখাই ওপৰত তাইক দেখাইছোঁ দেই এয়া পাইছোঁহি সোমাই লওঁ গেট খোলা নাই এনেকৈ ভিডিঅ'বোৰ ৰখাইও থ'ব পাৰিছোঁ আকৌ ষ্টাৰ্ট দিব পাৰি ৰাইজ বুবুৱে যিটো পাত মাৰিছে সেই নোৱাৰি আৰু ৰুমত থাকিব পৰা নাই দেই বেয়া হৈছে পাতৰ গোন্ধ এক্সপ্ৰেছন চাওক হাগিলা নি বাৰু ৰ'ব দেই অলপ ফ্ৰেছ হৈ লৈছোঁ ৰ'ব এয়া বুবুৱে লিচু খাইছে খাই লৈছোঁ দেই মই পিনে দৈটো খাইছোঁ আমি কুঁহিয়াৰ ৰস খালোঁ বহুত ধুনীয়া হয় লিচু খাইছোঁ দেই আমি এতিয়া ফ্ৰেছ হৈ লওঁ দেই অ'কে এতিয়া ফ্ৰেছ হৈ লওঁ পিছত লগ পাইছোঁ গাইজ তো আজি যিটো প্লেনিং আছিলে আমি যে মেগী দিম বুলি কৈছিলোঁ সেই প্লেনিংটো নহ'ল কাৰণ মই টোপনি গুচি গ'লোঁ চব শুই থকা হ'ল মানে সেইকাৰণে কাইলৈও আজিও মানে অলপ বিশেষ কাম অলপো আছিলে পিছবেলা সেইকাৰণে অলপ অসুবিধা হ'ল সেইকাৰণে কাইলৈকে দি দিম কাইলৈ ফ্ৰী আছোঁ আজি মানে ত্ৰিনেত্ৰ খানা এটাও দিছোঁ খানাটো দিয়াৰ বাবে এতিয়া খানাটোকে বজাৰটো কৰিবলৈ আহিছোঁ টাউনত ববু সেইটো ববু ঘৰত মানে আপোনাৰ ভিডিঅ' কৰিবলৈ পাহৰি থাকিলোঁ সেইকাৰণে ইয়াতে ভিডিঅ'টো বনাই দিছোঁ তো ব'লক বজাৰটো কৰি লওঁ ফাইনেলি বেজবয় স্কুলৰ ওচৰৰ পৰা মাংস লৈ নিলোঁ হাঁহ আৰু ব্ৰইলাৰ তাৰপৰা লৈ পিনি এতিয়া ডাইৰেক্ট সমজলাহঁতৰ ঘৰলৈ যাওঁ ব'লক তাতে লগ পাই আছোঁ দেই ব'লক ফাইনেলি পালোহি এজনে লৈ আনিলেগৈ এয়া আমাৰ দদাইদেউ ককাইদেউহে হৈছে এয়া আমাৰ নিচাদেউ এয়া দেখিছেনে গোহাঁই কবা আহিছে আমাৰ এজন নিচাই হৈছে আমাৰ তাৰপিছত নিচা হেৰিহঁতৰ ভালনে পোৱালিকেইটা ভালনে এয়া আমাৰ পেহা হবে নটা হা সমুদ্ৰ লৈ পিনে নাই দিয়া নি তাকে ৰ'ব সোমাই লৈছোঁ দেই আমাৰ খানা বত্তা বহি আছে তাৰপিছত বাকীকেইটাক দেখাইছোঁ ৰ'ব এয়া আমাৰ বাবু পেহা এয়া ডাইম্বদা তো আলু কাটি আছে তাকে অকণমান দেৰিকৈ আকৌ লগ পাই আছোঁ দেই এতিয়া আমাৰ ভাত পানী খাই হৈ গ'ল এয়া অভিলেখ এতিয়া ঘৰলৈ যাব এতিয়া এয়া ৰাজদ্বীপ ফেমাছ বিষ্ণু এয়া আমাৰ বাবুদা এবাৰ ভাওনাত খানাটো খাই ভাল লাগিলে দেই ৰাইজ হেৰি কৰিছিলে এইটো কি বুলি কয় খোল বজাইছিলে খানা মজা হ'ল বেষ্ট বায়ন এতিয়া আমি ভাওনাতে মানুহতে শেষ কৰিম এতিয়া তাৰপৰা এতিয়া ভৱেন্দা বিয়াখনলৈ খালি ৱেইট কৰি আছোঁ আৰু বেয়া পাম আকৌ হয় নি এয়া শচীন দা এয়া শান্তনু এয়া ডাইম্বদা
এয়া খালি ফক ফককে পলাই দিলে মানুহটো সমুজল দা আমাৰ এতিয়া ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ যদি ভাল পাইছে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব তো আজিলৈ ইমানতে ভিডিঅ'টো শেষ কৰিছোঁ ধন্যবাদ বাই বাই গুড নাইট অঁ এয়া শচীন দা কিবা এটা কয় বোলে কোৱা আমি শুব হৈছে কিবা এটা কৈ দিয়া গেছ হৈছে গেছটো কেনেকৈ উলিয়াব পাৰি মই ভাবিছোঁ মোৰ ওচৰত খালী চিলিণ্ডাৰ 3টা আছে এই নাৱত মানুহবোৰে এনেকুৱা আপোনাৰ য'তে গেছ হৈ যায় এতিয়া আমাৰ ডাইৰেক্ট ভাওনা ভিডিঅ' পাব এতিয়া বাই বাই গুড নাইট বাই বাই